তেন্তেনে নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ব্লগ গিফ্ট চিটি, যিটো মোৰ সপোনৰ চিটি বা গুজৰাটৰ এটা সপোনৰ চিটি, ভাৰতৰ এটা সপোনৰ চিটি, গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক, যে গুজৰাটক ভাৰতৰ এটা সবল ষ্টেট হিচাপে গঢ়ি তোলাৰ যিটো সপোন, আৰু এই সপোনৰ চিটিতে মই আজি ৰাইড কৰি আছোঁ গিফ্ট চিটিত, যিটো সদায় মই আপোনালোকক ইয়াৰ ব্লগ বা ব্লগিং কৰি দেখুৱাই থাকোঁ। সেই গিফ্ট চিটিতে আজি মই আকৌ ৰাইড কৰি আছোঁ। আৰু ইয়াতে আপোনালোকে দেখিছে এই গিফ্ট চিটিৰ ভিতৰত এনেকৈ ওখ ওখ বিল্ডিংছ, আৰু এয়া আগলৈ দেখিছে এয়া হৈছে গুগল অফিচ হয় এই গিফ্ট চিটিত। আৰু গুগল অফিচক কিমান ডাঙৰ অফিচ হয়, আৰু গুগল অফিচৰ এয়া মাজতে আছে LIC টাৱাৰ, আৰু আগলৈ SBI টাৱাৰ, আৰু এয়া আগলৈ গুগল গিফ্ট চিটি ছাবৱে অপাৰেশ্যনেল হোৱা নাই, বন্ধ কৰি থৈছে। আৰু এয়া হৈছে SBI, আপোনালোকে দেখিছে। আৰু ইয়াত এই SBI হৈছে গান্ধীনগৰৰ হেড ব্ৰাঞ্চ। আৰু এই ভাগ অংশত যিটো মই ৰাইড কৰি আছোঁ, এইবিলাক পূৰা অপাৰেশ্যনেল হৈ গ'ল। আৰু ইয়াতে আপোনালোকে দেখিছে গ্ৰেণ্ড মাৰ্কিউৰী হোটেল, একচুৱেলি 5 ষ্টাৰ হোটেল হয়। আৰু গিফ্ট চিটিত এনেকৈ বিশাল বিশাল নেশ্যনেল এণ্ড মাল্টি নেশ্যনেল কোম্পানী ইয়াত নিজৰ অফিচ এষ্টাব্লিছ কৰিছে। তো ইয়াত বিদেশী বিনিয়োগ আহিছে গিফ্ট চিটিত, গুজৰাটত, গান্ধীনগৰত। আৰু এই গুজৰাটৰ বহুত শিক্ষিত যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাইছে। আৰু এয়া হৈছে বম্বে ষ্টক এক্সচেঞ্জ, দেখিছে কিমান ধুনীয়া অফিচ স্পেচ হয়। আৰু এই ভাগটো ৰাইট ভাগটো আপোনালোকে দেখিছে, এয়া হৈছে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ, ইয়াৰ কামবোৰ চলি আছে। আৰু এই ভাগ হৈছে নৰ্মদা প্ৰজেক্ট কাম ইনিচিয়েল ষ্টেজত। তো এই গিফ্ট চিটিৰ 2 লেনযুক্ত আপোনাৰ ৰাস্তাতে মই আজি ৰাইড কৰি আছোঁ। আৰু আকৌ আপোনালোকে আজি দেখা পাইছে গিফ্ট চিটিৰ এটা ব্লগ। আৰু এই গিফ্ট চিটিত বহুতো আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল প্ৰজেক্টৰ কাম চলি আছে, বিশাল বিশাল প্ৰজেক্ট। আৰু এই গিফ্ট চিটিৰ ভিতৰত যিমানবিলাক খালী মাটি পৰি আছে, ইয়াত নতুন নতুন অফিচ আহিছে, নিজৰ নিজৰ বিল্ডিং এষ্টাব্লিছ কৰিছে। তাৰে ফলতে ইয়াত এনেকৈ ডাঙৰ ডাঙৰ ডাম্পাৰ ট্ৰেক্টৰ ইয়াত আৱাগমন চলিছে। আৰু তাৰ ফলতে এই গিফ্ট চিটিত এটা বেলেগ এটা কৃত্ৰিম মানে আপোনাৰ ধূলিময় পৰিৱেশ। আৰু বাকী যদি আমি কওঁ প্ৰাকৃতিকভাৱে যিটো ইয়াত কুঁৱলী, আপোনালোকে এটা ফগি ৱেডাৰ দেখা পাইছে, সেইটো হৈছে আপোনাৰ পলিউশ্যনৰ কাৰণে। আৰু পলিউশ্যন ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, গছ গছনি ৰোপণ কৰিব লাগিব সেইটো। আৰু আমি যিকেইটা বেয়া আপোনাৰ ফেক্টৰী, সেইবোৰ কম মাত্ৰাত আমি কিবা কৰিব লাগিব। আৰু ৰং ডাইৰেকশ্যনত কিছুমানে গাড়ী চলায়, সেইবোৰ বেয়া অভ্যাস। আৰু এয়া একাৰাত কাব্যৰত্ন একাৰাত গ্ৰুপ ৰেৱা ছাইড হয় এয়া। আৰু বৰ্তমান ট্ৰেফিক আপোনালোকে দেখা পাইছে এই গিফ্ট চিটিত। আৰু আগলৈ ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট আপোনালোকে দেখা পাইছে। আৰু মই লেফ্ট টাৰ্ণ ল'লোঁ, টাৰ্ণ হৈ এনেকৈ মই আগলৈ ওলাই গুচি যামগৈ। আৰু এয়া চাওক, এই গিফ্ট চিটিত এই ৰাস্তাৰ দুয়োকাষে লেফ্ট ৰাইট যলৈকে আপোনালোকে চকু যায় তলৈকে ডাঙৰ ডাঙৰ বিশাল প্ৰজেক্টৰ কাম এনেকৈ চলি আছে গোটেই গিফ্ট চিটিত। তো এয়া গিফ্ট চিটি এটা বিশাল প্ৰজেক্ট হয় এই গান্ধীনগৰৰ ভিতৰত, যিটো এটা ট্ৰেণ্ডিং চলি থাকে গোটেই ভাৰতবৰ্ষত। যদি আমি ইউটিউবত বা ফেচবুকত চাৰ্চ কৰোঁ, বেছিকৈ গিফ্ট চিটি বেছিকৈ ট্ৰেণ্ডিঙত থাকে সদায়। ইয়াৰ লেটেষ্ট ৱৰ্ক আপডেট গিফ্ট চিটি 2024
আৰু গিফ্ট চিটি ৱৰ্ক আপডেট, ৱেৰ ইজ গিফ্ট চিটি, আৰু গিফ্ট চিটিত কি কোম্পানীবোৰ আছে, কি অপাৰেশ্যনেল হৈছে, সেইবোৰ বেছিকৈ ট্ৰেণ্ডিঙত থাকে। আৰু ইয়াত গিনতি কৰি একচুৱেলি বহুত কি কৰিম, বহুত মাল্টিনেশ্যনেল ইণ্টাৰনেশ্যনেল ইয়াত কোম্পানী ইয়াত বিনিয়োগ কৰিছে এই গিফ্ট চিটিত। আৰু এনেকৈ ডাঙৰ ডিছপ্লে বৰ্ড আপোনালোকে দেখা পাইছে এই গিফ্ট চিটিত। ইমান ডাঙৰ বিশাল প্ৰজেক্ট এই গিফ্ট চিটিত আহিছে ফ্ৰেণ্ডছ, কি কওঁ, এটা চাই ভাল লাগে। আৰু এটা মই এনচাৰ কৰি ল'ম। এনচাৰকে লৈ আজি এই গিফ্ট চিটিৰ মটৰব্লগটো মই লৈ ওলাই যাম বাহিৰলৈ। আৰু এতিয়া মই নেশ্যনেল হাইৱে 48 দিশৰ পৰা মই আহিছোঁ চিধাকৈ। মোৰ যিটো অপজিট পিছপিনে থাকিলেগৈ নেশ্যনেল হাইৱে 48, যিটো দিল্লীৰ পৰা দক্ষিণ ভাৰতক সংযোগ কৰিছে। আৰু এনেকৈ আগলৈ আপোনালোকে দেখিছে ৰেৱা ছাইট, শোভা টাৱাৰ 1 and 2, সংঘাত IPL, এইবিলাক গোটেই ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট হয়। আৰু আগলৈ শোভা LIC আছে। আৰু আগলৈ দেখিছে ৰেৱা ছাইট, যিটো ৰেৱা আপোনাৰ বেকাকৈ যিটো দেখিছে ৰেৱা ছাইট হয়, ৰেৱা আপোনাৰ ৰেচিডেঞ্চিয়েল টাৱাৰ হ'ব। তো চব কিমান বিশাল এৰিয়া আৰু বিশাল প্ৰজেক্ট হয় এই গিফ্ট চিটি গান্ধীনগৰত, যিটো চাই মোৰ মনটো উৎফুল্লিত হয়। আৰু স্পীড ব্ৰেকাৰ ভালেখিনি আছে। আৰু এনেকৈ মই গিফ্ট চিটি ভিডিঅ' বনাই থাকোঁ বা ইয়াৰ মটৰব্লগ সদায় বনাই আপোনালোকক ইয়াৰ এই গিফ্ট চিটিৰ ডেভেলপমেণ্ট কামবোৰ আপডেট দিব চেষ্টা কৰোঁ। তো আপোনালোকে দেখা পাইছে গিফ্ট চিটি, গুজৰাটৰ গিফ্ট চিটি, যিটো চিটি সদায় মই চাব মন যায়। আৰু ইয়াৰ ডেভেলপমেণ্টৰ এই ভিডিঅ'বোৰ দেখুৱাই আপোনালোকক মোৰ ভাল লাগে, বা আপোনালোকৰ এই গিফ্ট চিটিৰ ভিডিঅ' চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু এনেকৈ মই আপোনালোকক গোটেই গুজৰাট, স্পেচিয়েলি আহমেদাবাদ আৰু গান্ধীনগৰৰ ভিতৰত যিমানবোৰ প্ৰজেক্টৰ কাম চলি আছে সেইবোৰ স্পেচিয়েলি আপোনালোকে বুজি নাপালেও ইয়াৰ যিটো ডেভেলপমেণ্ট, যিটো কাম চলি আছে সেইবোৰ চাওক, সেইটো মই ভাবোঁ। আগলৈ শিৱালিক কাৰ্ভ দেখিছে কেনেকুৱা এটা কাৰ্ভ। আৰু এয়া হৈছে গিফ্ট চিটি ক্লাব, 5-star হোটেল হয়, হাই-ফাই অফিচ হয় একচুৱেলি আমাৰ হিচাপৰ বাহিৰত। আৰু এনেকৈ গিফ্ট চিটিত ৰাস্তা, অগণন ৰাস্তা আপোনালোকে দেখা পাব, যলৈকে চকু যায় তলৈকে বিল্ডিংছ, ওখ অফিচ, কমাৰ্চিয়েল, ৰেচিডেঞ্চিয়েল। আৰু ৱাও, ভেৰি নাইচ, এমেজিং। আৰু এটা ভৱিষ্যতে যেতিয়া এই গিফ্ট চিটি সম্পূৰ্ণ হ'ব হয়, এটা আটক ধুনীয়া ডেভেলপমেণ্ট আমি চাব পাম, যিটো সকলোৰে সপোন। আৰু বৰ্তমান গিফ্ট চিটিক এনেকৈ এই ৰাস্তাবোৰ আগতে খোলা আছিলে, আজিকালি গোটেইখিনি ৰাস্তা ব্লক কৰি দিছে। এনেকৈ কেলৈ বন্ধ কৰিছে গম নাপাওঁ, এনেকৈ মানে ৰাস্তাবোৰ জেগাই জেগাই আপোনাৰ ব্লকেট কৰি থৈছে, এনেকৈ ৰঙা ৰঙা বেৰিকেড লগাই। আৰু এয়া হৈছে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ, দেখিছে। তো এয়া ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এটা ডিচেম্বৰ মহিনা, আৰু এই ডিচেম্বৰ মাহৰ কাৰণে ঠাণ্ডা, আৰু ঠাণ্ডাৰ প্ৰকোপত ঠাণ্ডা দিনত চবেই জানেই আপোনাৰ ধূলি বালি হয়, কুঁৱলী হয়। আৰু এই কুঁৱলীৰ ফলতে আপোনাৰ এটা স্পষ্ট আপোনালোকে গিফ্ট চিটি স্পেচিয়েলি দেখা নাই। ইয়াৰ কাৰণে আপোনাৰ বেছিকৈ ব্ৰাইটনেছ লাগিব, এটা ক্লিন ৱেডাৰ লাগিব এই সম্পূৰ্ণকৈ দেখা পাবৰ কাৰণে। আৰু আপোনালোকে দেখিছে গুজৰাটৰ সপোনৰ ষ্টেট, সপোনৰ ঠাই এই গিফ্ট চিটি। তো
এনেকৈ এই গিফ্ট চিটিৰ পৰিসৰত মই এনচাৰ্কেল কৰি আছোঁ তো এনেকৈ এনচাৰ্কেল কৰি ফ্ৰেণ্ডছ মই এতিয়া মোৰ ভিডিঅ'টোৰ শেষৰ ফালে যাব গৈ আছোঁ আৰু এনেকৈ চিধাকৈ মই ওলাই গৈ পামগৈ নেশ্যনেল হাইৱে 48 NH 48 আৰু NH 48 হয় মই এতিয়া চব এনেকৈ ডাঙৰ ডাঙৰ ট্ৰাক ডাম্পাৰ গাড়ী ট্ৰেক্টৰ অহা যোৱা ইয়াত চলি থাকে যেহেতু ইয়াত শ আপোনাৰ বিল্ডিংছ ইয়াত নিৰ্মিত হৈ আছে আৰু এই নিৰ্মাণ কাৰ্যৰ কাৰণে এনেকৈ ইয়াত অনাই বনাই ঘূৰি থকা শ্ৰমিকসকলক আপোনালোকে দেখা পাইছে তো ফ্ৰেণ্ডছ আপোনালোকে কমেণ্ট কৰক বা ভাবেনে যে এনেকুৱা ডেভেলপমেণ্ট কাম আমাৰ অসমতো হ'ব লাগেনে বা যিটো বৰ্তমান আমাৰ অসম যিটো ষ্টেজত আছে যিটো ডেভেলপমেণ্টত আছে সেইটোৱেই আপোনাৰ এনাফ মইতো ভাবোঁ এনাফ নহয় আমাৰ অসম আৰু বহুত যেনেকৈ প্ৰাকৃতিক সম্পদত আৰু সাংস্কৃতিক দিশত আমাৰ অসম চহকী তেনেকুৱা আমাৰ অসমো ভাৰতৰ বা বিশ্বৰ আগত ইয়াৰ নাম থাকক আমাৰ ষ্টেট ডেভেলপ হওক সকলো শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাওক সেইটো আশা কৰোঁ আৰু আগলৈ এনেকৈ আপোনালোকে দেখিছে নেশ্যনেল হাইৱে 48 যিটো মই গৈ আছোঁ আৰু ইয়াত সৰু 3-4টা গাড়ী ট্ৰেফিক মানে গৈ আছে ট্ৰেফিক নহয় ট্ৰেফিক জাম নহয় লাগি আছে আৰু এয়া আছিলে গিফ্ট চিটিৰ মেইন এণ্ট্ৰেঞ্চ ফ্ৰম নেশ্যনেল হাইৱে 48 আৰু এনেকৈ মই গিফ্ট চিটিৰ পৰিসৰৰ পৰা সম্পূৰ্ণকৈ বাহিৰত ওলাই আহিলোঁ আৰু ইয়াতে আপোনালোকে দেখিছে থেংকছ ফৰ ভিজিটিং এণ্ড আগলৈ যিটো অভাৰব্ৰিজ দেখিছে এয়া হৈছে ফ্লাই অভাৰব্ৰিজ অফ NH 48 আৰু এয়া হৈছে আপোনাৰ ছাৰ্ভিচ ৰোড আৰু এয়াই NH যিটো 48 হয় এয়া 6 লাইন যুক্ত হয় তো আপ ডাউন একেলগে 6টা গাড়ী যাব পাৰি আৰু NH 48ৰ লগত ৱেল কানেক্টেড হয় আপোনাৰ গিফ্ট চিটি আৰু গিফ্ট চিটি বুলি ক'লে ৱেল কানেক্টেড ফ্ৰম আহমেদাবাদ ৰেলৱে ষ্টেচন গান্ধীনগৰ ৰেলৱে ষ্টেচন আহমেদাবাদ এয়াৰপৰ্ট তো সকলো দিশৰ পৰা হাৱা দিশৰ পৰাই হওক বা কমিউনিকেশ্যন যিটো ৰাস্তাৰ দিশতে হওক গিফ্ট চিটি একেবাৰে সোঁমাজতে আছে তো এটা ভাল লগা আপোনাৰ গিফ্ট চিটি মোৰ সদায় ভাল লাগে যেতিয়া ওলাওঁ মই গিফ্ট চিটি ভিডিঅ' নিশ্চয় বনাওঁ আৰু মই গিফ্ট চিটিৰ যিটো মেইন ৰোডত নাযাওঁ ছাৰ্ভিচ ৰোড হৈ মই আগলৈ চিধাকৈ গৈ থাকিব পাৰোঁ তো এয়া আপোনালোকে দেখিছে NH 48 ইয়াত এনেকৈ মানে গাড়ীৰ আৱাগমন আপোনালোকে দেখিছে সৰু ডাঙৰ সকলো গাড়ী ইয়াত চলে যেহেতু এয়া NH হয় নেশ্যনেল হাইৱে যিটো সুদূৰ উত্তৰ ভাৰত দিল্লীৰ পৰা দক্ষিণ ভাৰতক এয়া 1200 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু NH 48 আপোনালোকে দেখা পাইছে তো ফ্ৰেণ্ডছ আজিৰ এই মটৰ ব্লগটো ইমানতে সামৰিছোঁ তো গিফ্ট চিটিৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ মই ভিডিঅ' বনাব লাগে আৰু যিমান পাৰোঁ সম্ভৱ মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' লৈ আনিব চেষ্টা কৰিম তো আজিলৈ ইমানেই সকলোকে টাটা বাই বাই জয় আই অসম এণ্ড জয় হিন্দ